ছাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাৰ লগত জড়িত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। যিহেতু নতুন বিত্তীয় বৰ্ষৰ আৰম্ভ হৈছে 1 এপ্ৰিলৰ পৰা, গতিকে ইয়াৰ লগত বাজেটৰ কথাটো জড়িত হৈ আছে। ছাৰ এইখন হৈছে অসম চৰকাৰৰ বিত্ত বিভাগৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰীৰ তৰফৰ পৰা অল এডিশ্যনেল চিফ ছেক্ৰেটেৰীজ, প্ৰিন্সিপাল ছেক্ৰেটেৰীজ, কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰীজ টু দ্য গভৰ্ণমেণ্ট অফ আছাম আৰু অল হেড অফ ডিপাৰ্টমেণ্টলৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ পত্ৰ। আৰু ইয়াৰ ছাবজেক্টটো হৈছে কমিউনিকেশ্যন অফ বাজেট গ্ৰাণ্টছ ফৰ দ্য ফাইনেন্সিয়েল ইয়েৰ 2025 এণ্ড 2026, অৰ্থাৎ 2025-26 বিত্তীয় বৰ্ষৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা যি বাজেট, সেই বাজেট ডিউলি নটিফাইড কৰা হৈছে বুলি ইয়াত উল্লেখ কৰি দিছে। আৰু ইয়াত এই বাজেটৰ প্ৰপাৰ ইউটিলাইজেশ্যন কৰিবৰ কাৰণে উল্লেখ কৰি দিয়া হৈছে। আৰু কৰ্মচাৰীসকলে যিহেতু মাৰ্চ মাহৰ দৰমহা এতিয়াও লাভ কৰা নাই, পেঞ্চনাৰসকলেও লাভ কৰা নাই, গতিকে খুব সম্ভৱ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মাৰ্চ মাহৰ যি দৰমহা আৰু পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব অতি সোনকালে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জানিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।